নমস্কাৰ আজি পুনৰ এটা নতুন বিষয়লৈ আহিছো আৰু বিষয়টো হৈছে উৎসৱ আৰু সুৰা ৰাজ্যখনত এনে হৈছে যেন উৎসৱ বুলি ক'লে বিলাতী সুৰাৰ পয়ভৰ ঘটে আৰু সংবাদ মাধ্যমসমূহ ইয়াৰ ভূমিকাত তেওঁলোকে গ্ৰহণ কৰে কাৰণ কিয়নো তাৰ দ্বিতীয় দিনটোত তেওঁলোকে সুৰাৰ যি বিক্ৰী যি অভিলেখ সেই হিচাপটো ৰাইজৰ আগত দাঙি ধৰে আৰু এনেকে প্ৰতিযোগিতা যেহেতু বাঢ়িবলৈ লৈছে আমাৰ ৰাজ্যখনত কিমান সুৰা বিক্ৰী হল গুৱাহাটী মহানগৰীত কিমান কোটি টকাৰ সুৰা হোলিৰ পিছত বিক্ৰী হল তেনে ধৰণৰ বিভিন্ন সংবাদ মাধ্যমসমূহে এই যে সুৰাৰ অভিলেখ বিক্ৰীৰ অভিলেখ তেওঁলোকে প্ৰচাৰ কৰিবলৈ ভাল পায় আৰু ৰাজ্যখনত তেনেদৰে সুৰাৰ যি বিক্ৰীৰ প্ৰচলন ইতিমধ্যে অবাধ গতিত বৃদ্ধি পাবলৈ লৈছে কাৰণ কিয় ৰাজ্য চৰকাৰে এই যে সুৰা বিপণীৰ যে লাইসেন্স আপুনি পেট্ৰল ডিজেল ভৰাবলৈ যি পেট্ৰল পাম্প নাপাব কিন্তু তাতে আপুনি 2-3খনকৈ সুৰাৰ যে বিপণী এটা অঞ্চলত আপুনি পাব আমাৰ ৰাজ্যত সুৰা আৰু উৎসৱৰ লগত বছৰ বছৰ ধৰি সম্পৰ্ক আছে কিন্তু বিগত বহু সময়ছোৱাত আমি দেখিবলৈ পোৱা নাছিলো যে সুৰাৰ ৰাগত মাতাল হয় যুৱতী বা মহিলাই কেতিয়াও ৰাজপথ বা মহানগৰীত তাণ্ডৱ কৰা নাছিলে কিন্তু বিগত কিছু দিনৰ পৰা বা কিছু বছৰৰ পৰা আমি লক্ষ্য কৰিবলৈ লৈছো যে দেখিবলৈ পাইছো যে আমাৰ ৰাজ্যখনত গুৱাহাটী মহানগৰত একাংশ যুৱতীয়ে মদৰ ৰাগত মাতাল হয় ৰাজপথত তাণ্ডৱ কৰাৰ লগতে বিভিন্ন লোকক আক্ৰমণ কৰাৰ ঘটনা এতিয়া মানে ঘটিবলৈ লৈছে তো গতিকে আমাৰ যিসকল পিতৃ মাতৃ আছে তেওঁ এই নিজৰ ল'ৰা ছোৱালীসকলে গুৱাহাটী মহানগৰখনত গৈ পঢ়িছেনে লিখিছেনে নে কি কৰিছে সেই বিষয়ে অনুকিয়াৰ চাবৰ সময় হৈছে আমি নাজানো যে এই যুৱতী গৰাকী কোন আৰু কিহৰ বাবে তাণ্ডৱ কৰিছিল কিন্তু নিশ্চয় কৈ আমি ক'ব পাৰো যে মদৰ ৰাগত মাতাল হয় এই তাণ্ডৱ লীলা গুৱাহাটী মহানগৰৰ যি বেলতলা সাৰ্ভেত তাণ্ডৱ চলাইছে কিন্তু এই যি তাণ্ডৱ লীলা কিন্তু অনাগত দিনত এটা মেছেজ ইতিমধ্যে যাবলৈ লৈছে যে যুৱতীসকলেও ইতিমধ্যে মদৰ ৰাগত মাতাল হয় গুৱাহাটী মহানগৰত উৎসৱৰ নামত মদ খাই মাতাল হয় তাণ্ডৱ লীলা আৰম্ভ কৰিবলৈ লৈছে বিগত বছৰ মানৰ পৰা আমি লক্ষ্য কৰিছো যে যুৱতীসকলে মদ খাই ৰাজপথত তাণ্ডৱ কৰে গতিকে যিসকলৰ ল'ৰা ছোৱালী গুৱাহাটী মহানগৰখনত গৈ পঢ়া লিখা কৰিছে খবৰ লওক ল'ৰা ছোৱালী হালে শিক্ষাই লৈছে নে মদৰ ৰাগত মাতাল হৈছে নে কোন ল'ৰা ছোৱালীৰ লগত তেওঁলোকে লগ হৈ নে বিপথে পৰিচালিত হৈ আছে এই বিষয়ে কিন্তু চাবৰ সময় হৈছে কাৰণ কিয়নো যেহেতু ভয়াবহ সময় আহি পৰিছে আমাৰ ৰাজ্যখনত কাৰণ আমি বিভিন্ন সময়ছোৱাত আমি দেখিবলৈ পাইছো যে গুৱাহাটী মহানগৰখনক কিন্তু ড্ৰাগছৰ যি আগ্ৰাসনে কিন্তু যুৱ চামক বিপথে পৰিচালিত কৰিব পাৰে কাৰণ কিয়নো কম মূল্যত পোৱা এই ড্ৰাগছে কিন্তু আমাৰ ল'ৰা ছোৱালীসকলক বিপথে বা ধ্বংসৰ গৰাহলৈ ঠেলি দিব পাৰে গতিকে মহানগৰীত বিভিন্ন ঠাইত আমি সংবাদ মাধ্যমসমূহত দেখিবলৈ পাইছো যে ড্ৰাগছৰ অবাধ প্ৰচলন হৈ থাকে তো গতিকে সময় হৈছে আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালী যেহেতু পঢ়াবলৈ পঠাইছে গুৱাহাটী মহানগৰখনত গতিকে খবৰ ৰাখক যে কি কৰি আছে নে ভুল পথে পৰিচালিত হৈ আছে খবৰ ৰাখক তেতিয়াহে আপোনাৰ ল'ৰা ছোৱালীক আপুনি সুস্থ আৰু সবল এগৰাকী দেশৰ নাগৰিক হিচাপে লাভ কৰিব গতিকে ইয়াৰ বাবে এটা নিৰ্ধাৰিত ব্যৱস্থা কৰিব লাগে চৰকাৰ প্ৰশাসনৰ পৰা আৰু
আমি বিভিন্ন দল সংগঠনেও কিন্তু মাৰ বান্ধি থিয় দিবলৈ হৈছে আৰু লগতে ড্ৰাগছৰ অবাধ প্ৰচলনেও কিন্তু ৰাজ্যখনক বিপথত পৰিচালিত কৰিছে গতিকে বিষয়টো আজি মানে যদিহে কথাখিনি কিবা ইনফৰমেটিভ যেন লাগিছে তেতিয়াহলে লাইক কমেন্ট আৰু এটা সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ